হয় আজি বিশ্ব নাৰী দিৱস আৰু পৃথিৱীৰ সমগ্ৰ নাৰী জাতিক সন্মান কৰাৰ অৰ্থে আৰু নাৰী জাতিক সমাজত এখপ আগুৱাই নিয়াৰ অৰ্থে কিজানি হয়তো এই নাৰী দিৱস উদযাপন কৰা হয় সমগ্ৰ দেশজুৰি। আৰু মই বৰ্তমান উপস্থিত আছোঁ এগৰাকী মহিলাৰ ঘৰত আৰু তেখেতৰ যি সৃষ্টি বা তেখেতৰ যি শিল্পকৰ্ম সেই শিল্পকৰ্মৰ বিষয়ে মই কিছু প্ৰথমে দৃশ্য দেখুৱাব যত্ন কৰিছিলোঁ। ঝৰ্ণা চাহা বুলি এগৰাকী মহিলা, তেখেতৰ ঘৰ হ'ল বঙাইগাঁও পাগলাস্থান স্থিত তেখেতৰ নিজৰ বাসগৃহত মই আহি উপস্থিত হৈছোঁহি। তেখেতে এগৰাকী যি আৰ্ট এণ্ড ক্ৰাফ্টেই হওক বা সেই চুইঙৰে হওক বা সেই ফেব্ৰিকৰে হওক বিভিন্ন যি কৃষি কৰ্ম আছে সেই কৰ্মৰ তেখেতে প্ৰশিক্ষণ দিয়ে। উষা চুইং স্কুলৰ তেখেতে শিক্ষয়িত্ৰী। আৰু এই মুহূৰ্তত মই সেই ঝৰ্ণা চাহা বাইদেউৰ ঘৰত উপস্থিত আছোঁ। তেখেতৰ যি সৃষ্টি বা তেখেতৰ যি কৰ্ম বিভিন্ন ক্ষেত্ৰত দেখা পোৱা যায়, সেই আৰ্ট এণ্ড ক্ৰাফ্টেই হওক বা গ্লাছ পেইণ্টিঙেই হওক, আৰু এইবোৰ কৰি আচলতে তেখেতে স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। আৰু মই তেখেতৰ ওচৰত আহিছোঁ, মই তেখেতৰ সৈতে কিছু কথা পাতিব যত্ন কৰিম বা কথা পাতিম কেনেদৰে তেখেতে এই কৰ্মটো আগবঢ়াই লৈ গৈ আছে আৰু বিভিন্ন মহিলাক কিদৰে তেখেতে প্ৰশিক্ষণ দি আছে। বাইদেউ প্ৰথমে প্ৰাক নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ বাইদেউ, জানিব পাৰিছোঁ যে আপুনি উষা চুইং স্কুলৰ এগৰাকী শিক্ষক ক'ব লাগিব। বিভিন্ন মহিলাসকলক আপুনি প্ৰশিক্ষণ দিয়ে বিভিন্ন ক্ষেত্ৰত, আৰ্ট এণ্ড ক্ৰাফ্টেই হওক, ফেব্ৰিক হওক, গ্লাছ পেইণ্টিং হওক, চুইং হওক, আপোনাৰ কি বুলি কয় এইটো এমব্ৰইডাৰী হওক। আচলতে কেনেকুৱা এই বিভাগটোত আহি আপুনি কেনেদৰে স্বাৱলম্বী হৈছে? একচুৱেলি মই এইটো ষ্টাৰ্ট কৰিছোঁ মাধ্যমিক এক্সামৰ পিছত, মানে মই সৰুতে তেতিয়া তাৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ অকল চিলাই চুইং এণ্ড ডিজাইনিঙৰ কোৰ্চটো। সেইটো মই ষ্টাৰ্ট কৰি লাহে লাহে মই ফেব্ৰিকটো কৰিলোঁ, এমব্ৰইডাৰী কৰিলোঁ, লাহে লাহে মই মানুহৰ ঘৰত গৈ কৰিছোঁ ফাৰ্ষ্ট টাইমত। লাহে লাহে এইটো মানে যেতিয়া ষ্টুডেণ্ট বেছি হ'ল তেতিয়া যোৱাটো অসম্ভৱ হ'ল মোৰ ঘৰত গৈ তেতিয়া মই নিজৰ ঘৰতে চেণ্টাৰ খুলিলোঁ। তেতিয়াৰ পৰা মই লাহে লাহে ক্ৰাফ্টৰ কাম ষ্টাৰ্ট কৰিলোঁ, ফেব্ৰিক, এমব্ৰইডাৰী। এতিয়া মোৰ ক'বলগীয়া আছে কি ট্ৰেইনিঙত মোৰ বিভিন্ন মানে যিকোনো হাতৰ কাম, যেনিবা টেইলাৰিং হওক, এমব্ৰইডাৰী, ফেব্ৰিক, কেক বনোৱা, তাৰপিছত চফ্ট টয়েজ, পেইণ্টিং, চব গোটেইখিনি প্ৰশিক্ষণ মই ঘৰতে দি আছোঁ। কিমান বছৰ ধৰি উষা চুইং যি স্কুল আছে স্কুলত কিমান বছৰ ধৰি পাঠ্যক্ৰম চলাই আছে, পঢ়াই আছে আপুনি? মই ইয়াতে মোৰ ঘৰৰ চেণ্টাৰ আজি মোৰ 30 বছৰ হ'ল, আৰু উষা চুইং স্কুলত মই টিচাৰ হিচাপত 11 বছৰ হ'ল। আপুনি দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ পুতলা আপুনি প্ৰস্তুত কৰে, বিভিন্ন ধৰণৰ বেগ প্ৰস্তুত কৰে, বিভিন্ন ধৰণৰ আকৰ্ষণীয় কিছু ফটো হওক বা বিভিন্ন ধৰণৰ সামগ্ৰী আপুনি প্ৰস্তুত কৰে। এই ক্ষেত্ৰত এইবোৰ সামগ্ৰী বিক্ৰী কৰি কেনেকুৱা উপাৰ্জন বা সেই পথটো কিমান উপাৰ্জন কৰিব পাৰে বুলি ভাবে? একচুৱেলি এইটো মানে কি হয়, আমি যেতিয়া এটা মেলা চেলা হ'লে এইটো আমাৰ বেছি প্ৰফিট হয়। যেনেকুৱা এক্সপ' হয়, এক্সপ'ত হ'লে আমি যেনিবা আগত জানো যে এক্সপ'ত মোৰ মাতিছে, তেতিয়াহ'লে আমি আগৰ পৰা বস্তুখিনি ৰেডি কৰি ৰাখোঁ, তাতে এক্সপ'ত গৈ মোৰ লাভেই হয়। কিন্তু মোৰ এনে ঘৰতো যে বেয়া নহয়, মোৰ মানে থাকেই, যেনিবা মোৰ অৰ্ডাৰ থাকি যায়, যেনিবা কুশ্যন থাকে, চোফা কুশ্যন, এইটোৰো মই প্ৰশিক্ষণ দি আছোঁ। প্লাছ চবেতো প্ৰশিক্ষণ নলয়, বহুতে এনে অৰ্ডাৰো বনাই দি আছোঁ। ব্লাউজৰ বেগখিনি আছে, এইটো মই বনাই দি আছোঁ। স্বাৱলম্বী হ'ব পাৰিছে আপুনি ভালকৈ? মই নিজকে স্বাৱলম্বীয়ে ভাবোঁ। মই ছিংগল পেৰেণ্টছ, ছোৱালীক ডাঙৰ কৰি আছোঁ। আজি বিশ্ব নাৰী দিৱস, আৰু এই নাৰী দিৱসৰ দিনা এই সমগ্ৰ নাৰী জাতিক আচলতে কি ক'ব যে এই আপুনি যি কামৰ লগত জড়িত, এই কামৰ সৈতে তেখেতসকলক কি ক'ব যে তেখেতসকলক ওলাই আহিবলৈ ক'ব নেকি যে ইয়াতো যে এটা ভাল সম্ভাৱনা আছে? মই নাৰী দিৱসৰ এইটো কথাই ক'ব খোজোঁ, প্ৰতিটো ছোৱালীৰ কাৰণে এইটো একদম জৰুৰী, মাষ্ট। নিজৰ ভৰিত থিয় হৈ নিজে কিবা কৰা, আৰু পইচাৰ কাৰণে নহয়, চব কাম পইচাৰ কাৰণে নহয়, চবৰ কাৰণে নহয়, কিন্তু একচুৱেলি চব নাৰীৰ নিজৰ এটা ৰেচপেক্ট থাকে, কিবা জানিলে আত্মসন্মান, এইটো মাষ্ট, জৰুৰী এইটো। সেইকাৰণে মই চবকে কৈ আছোঁ, ট্ৰেইনিংটো লোৱা চবৰ কাৰণে জৰুৰী। সকলোৰ কাৰণে জৰুৰী বুলি কৈছে তেখেতে। সমগ্ৰ নাৰী জাতিক আচলতে নাৰীসকলক কৈছে যে এই কামৰ লগত জড়িত হৈ তেখেতসকলৰ যি আত্মসন্মান ঘূৰাই লৈ অহাৰ কাৰণে তেখেতে অহাৰ কথা কৈছে। আৰু এইদৰে আচলতে এগৰাকী মহিলাই কিদৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি প্ৰশিক্ষণ দি মহিলাসকলক বহু মহিলাক প্ৰশিক্ষণ দি তেখেতে স্বাৱলম্বী কৰাৰ পথ দেখুৱাই দিছে। আৰু এয়া হৈছে এই বঙাইগাঁও জিলাৰ বঙাইগাঁও চহৰৰ নিবাসী ঝৰ্ণা চাহাৰ ঘৰত মই আহি উপস্থিত হৈছোঁ। সঁচাকৈ শলাগ ল'ব
লাগিব কাৰণ সামান্য যি পেলনীয়া সামগ্ৰী আছে সেই সামগ্ৰীসমূহেও তেখেতে জীৱন এটা দি বা জীৱন এটা দান দি নিচিনাকৈ তেখেতে সমাজৰ আগত দাঙি ধৰিছে এয়া দেখিছোঁ টয়েছ কিমান বহুত টয়েছ তেখেতে প্ৰস্তুত কৰিছে পুতলা প্ৰস্তুত কৰিছে ইফালে যদি চাবলৈ যোৱা বাইদেউ এইখন কি বুলি কয় এম্বুছ পেইণ্টিঙৰ কথা কৈছে তেখেতে এলুমিনিয়াম শ্বীটৰ ওপৰত গজালেৰে মাৰি তেখেতে এম্বুছ পেইণ্টিং কৰা কৈছে আৰু এইফালে যদি মই দেখুৱাব যত্ন কৰিছোঁ এয়া হৈছে গ্লাছ পেইণ্টিং গ্লাছ পেইণ্টিং বাইদেউ এইখন বুলি কি বুলি কয় এইটো ব্ৰকিং গ্লাছ পেইণ্টিং গ্লাছ ভাঙি আচলতে ৰং কৰি তেখেতে ধুনীয়াকৈ আটমটুকাৰিকৈ সাজি উলিয়াইছে এখন আলোকচিত্ৰ আৰু এয়া হৈছে এই বাইদেউগৰাকীৰ কৰ্মৰ ফল বুলি ক'ব লাগিব আৰু সমাজৰ প্ৰতিগৰাকী নাৰীক আচলতে তেখেতে ওলাই আহিব কৈছে ওলাই আহি এই কামৰ লগত জড়িত হ'ব কৈছে আৰু জড়িত হৈ তেখেতৰ আত্মসন্মান আৰু স্বাৱলম্বী হোৱাৰ পথ মুকলোৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে